এয়া গাহৰি মাংস বনাবলৈ লৈছোঁ। গাহৰি মাংসৰ লগত এয়া কচু দিম। কচুখিনি কাটিম এতিয়া আৰু গাহৰি মাংসৰ লগত বনাওঁ। এইখিনি কচুখিনি কাটি ল'লোঁ আৰু ইয়াত এতিয়া পিঁয়াজ, নহৰু, তেজপাত আৰু যিবোৰ জিৰা, ধনিয়া আৰু তেল কমকৈ দিছিলোঁ গাহৰি মাংসৰ কাৰণে, কিন্তু ইমানখিনি তেল ওলাইছে। এইখিনি এতিয়া প্ৰায় ৰঙাই হৈছেগৈ। তাৰ পাছত ইয়াত মই এতিয়া বইল কৰি থোৱা কচুখিনি ইয়াত ঢালি দিম। ইয়াত এতিয়া কচুখিনি যোনখিনি বইল কৰি থৈছিলোঁ যে সেইখিনি ইয়াত ঢালি দিলোঁ। আৰু মই ইয়াত আলু ব্যৱহাৰ কৰা নাই, আপোনালোকে আলু দি খাব পাৰে। মই কিন্তু আলু নিদিওঁ মাংসত। আৰু এয়া খাবলৈ ৰেডি হৈ গ'ল। কিমান ধুনীয়া কালাৰ উঠিছে নহয়নে? এয়া ভাতৰ থালি ৰেডি হৈ গ'ল। এয়া ভাত মই বাঢ়ি ল'লোঁ। ইয়াত কচু আৰু গাহৰি মাংস, কিন্তু আপোনালোকে এনেকৈ নাই খোৱা যদি খাই ল'ব, বহুত ভাল লাগে তাৰমানে কচু আৰু গাহৰি মাংস বনালে। আৰু ইয়াত জিকা আলু ভাজি আৰু ইয়াত দাইল লৈ ল'লোঁ।